প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে সেইসকলৰ একাউণ্টত কিন্তু অহাকালি চৰকাৰে ঘৰৰ পইচা ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু যদি আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই, এটা কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্ট মুকলি হৈছে। যিসকলৰ হেড লিষ্টত নাম থাকিব সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত নাথাকে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি বা চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। কেনেকৈ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসব। এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। তাৰপিছত ইয়াত চাব 2 নম্বৰত দিয়া আছে ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসব, তাৰপিছত ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত যিটো এছ নম্বৰ অপশ্যন দিয়া আছে ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া থাকিব অল ষ্টেট। আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব চন দিয়া থাকিব 25 and 26। আপোনালোকে ইয়াৰ পৰা চনটো 25 and 26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ নাম, তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নাম আহি যাব, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ এডুকেশ্যন আইডি নম্বৰ ইয়াত আহি যাব এনেকুৱাকৈ। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অহাকালি চৰকাৰে ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। আৰু যদি আপোনালোকে এতিয়া লিষ্টটো চেক কৰিব পৰা নাই বা আপোনালোকৰ নামটো লিষ্টত অহা নাই, এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই বা আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। যিসকল জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, যদি ভেৰিফাই হৈছে ইয়াত দেখুৱাই দিব ভেৰিফাই, আৰু যদি ভেৰিফাই হোৱা নাই ইয়াত দেখুৱাই দিব নট ভেৰিফাই। এতিয়া আপোনালোকৰ যদি লিষ্টত নাম অহা নাই বা নাম আহিছে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই, এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ জিঅ'টেক ভেৰিফাই হৈছে নে হোৱা নাই চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট প্লে ষ্ট'ৰত যাব। আপোনালোকে PMAYG লিখি চাৰ্চ কৰি দিব। ইয়াত এইটো এপ আহি যাব। আপোনালোকে ফাৰ্ষ্ট এপটো ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত এপটো অ'পেন কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত হোম পেজটো অ'পেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে সকলো এলত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব বেনিফিচিয়াৰী লগইন। এতিয়া আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব বেনিফিচিয়াৰী লগইন। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত এডুকেশ্যন আইডি, মোবাইল নম্বৰ, আধাৰ কাৰ্ড নম্বৰ আৰু জব কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন চিলেক্ট কৰি লৈ ল'ব। মই চেক কৰিম আধাৰ কাৰ্ড দি।
এতিয়া আপোনালোকে ইয়াৰ পৰা আধাৰ কাৰ্ড দি চেক কৰিব ইয়াত সঠিক হ'ব। ইয়াত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব ষ্টেটত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চিলেক্ট কৰি ল'ব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা এইটো চিলেক্ট কৰি লৈ ল'ব। আধাৰ কাৰ্ড নম্বৰ চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া চাৰিমোডত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰিমোডত ক্লিক কৰিব, যদি আপোনালোকৰ জিঅ'টেক ভেৰিফাই হৈছে তেনেহ'লে ইয়াত দেখুৱাই দিব ভেৰিফাই। আৰু যদি আপোনালোকৰ জিঅ'টেকটো ভেৰিফাই হোৱা নাই ইয়াত দেখুৱাই দিব নট ভেৰিফাই, বেনিফিচিয়াৰী নট ভেৰিফাই। যদি আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। আপোনালোকে এনেকুৱাকৈ আপোনাৰ মোবাইলৰ পৰা চেক কৰক। যদি লিষ্টত নাম অহা নাই আপোনালোকে এনেকৈ চেক কৰক যে আপোনালোকৰ জিঅ'টেকটো সম্পূৰ্ণ ভেৰিফাই হৈছে নে হোৱা নাই। আপোনালোকে আপোনাৰ মোবাইলৰ পৰা এনেকৈ সম্পূৰ্ণ বস্তু আজিয়ে চাই লওক, নহ'লে কিন্তু আপোনালোকে ঘৰৰ পইচা লাভ নকৰিব। জিঅ'টেক এনেকুৱাকৈ চেক কৰক।